আমাৰ ঘৰটোৰ ডাঙৰ এজোপা গছ উঘাল খাই পৰিলে। তাৰ উপৰিও হাঁহ গঁৰাল, ধান, ভঁৰাল সকলোখিনি অনিষ্ট হ'ল। গোহালি গঁৰালটোও ভাগি থাকিলে। নিশা প্ৰায় 11:30 মান বজাত যেতিয়া ডাঙৰ ডাঙৰ শব্দ শুনিছোঁ, তেতিয়া সাৰ পাই উঠি চাইছোঁ, সকলো বস্তুৰ ভিতৰত চাউল পাতো তিতিলে, বহুত বস্তু নষ্ট হ'ল। কুকুৰা, হাঁহ, ছাগলী কেনি গ'ল একো ক'ব নোৱাৰিলোঁ। সেয়েহে এতিয়া ভাবিছোঁ চৰকাৰে যদি কিবা এটা আমাক ক্ষতিপূৰণ দিয়ে। ভঁৰালতো ধান বহুতখিনি তিতিলে, ভঁৰালৰ টিংখিনি উৰুৱাই লৈ গ'ল। আমি ৰাতিপুৱাহে দেখিছোঁ ভঁৰালৰ যে ধান টিং উৰুৱাই লৈ গ'ল বুলি। চৰকাৰৰ ওচৰত আমাৰ কিবা এটা যদি ক্ষতিপূৰণ দিব বুলি আশা কৰিলোঁ।